এইটো এটা বন্ধুসকল একদম ডাঙৰ কঁঠাল এটা লৈ আহিছোঁ পথাৰৰ পৰা। এই পথাৰৰ মাজত এজোপা গছ আছে, তাৰ পৰা আনিলোগৈ। একদম পকি আছে কঁঠালটো। আজি গোটেইটো ইয়াতে বহি লৈ চাম বুলি ভাবিছোঁ। মাৰি নিম চাওক কিমান মজা কঁঠাল। আৰু একদম ইয়াতে থৈ লওঁ এতিয়া। ইমান মজা এটা পৰিৱেশ চাওক, কি ধুনীয়া একদম। এইবিলাক গছৰ তলত আৰু পথাৰ আছে, এইফালে মজাকৈ ধানবিলাক কালি পৰহি ৰোৱা হৈছিলেহে, ইমান ধুনীয়াকৈ কলা পৰি আহিলে। আৰু মোৰ লগত আছে সৰু, এই বগী আছে এইজনী। বগীয়ে মোৰ কঁঠাল খাব। প্ৰথমতে বন্ধুসকল মিঠাতেলৰ হাতত লগাই ল'ব লাগিব, নহ'লে জানে আৰু কঁঠালৰ আঠা লাগি অৱস্থা বেয়া হ'ব। ইয়াৰ মিঠাতেল লগাই লৈছোঁ। এইটো এতিয়া হাতে ফালিম। সৰু আহি যোৱা, আহি যোৱা। এইটো চা কি মজা ওলাইছে। ওচৰৰ পৰা দেখাই দিয়া, ওচৰৰ পৰা দেখাই দিয়া ফুটখিনি কিমান মজা ফুট। এই এটা পৰি যাব লৈছে, হাতটো অলপ লেতেৰা হৈ গ'ল দেই। বঢ়িয়া ওলাইছে, বঢ়িয়া বঢ়িয়া, একদম মস্তি ফুট ওলাইছে। এতিয়া গোটেইটো মই খাম। সৰু আহি যায় বোলে, বহি লোৱা। সেইটো বহাই আহিছে কঁঠালটো পূৰা মজাকৈ খাম এতিয়া। ওচৰলৈ আহি দেখাই দিয়াচোন একদম মজাকৈ। ইয়াৰ মাজৰ এতিয়া দিলটো উলিয়াই লওঁ ন, এইটো উলিয়াই থাকিম পাছত, খাই থাকোঁ এতিয়া। খাওঁনে তুমি? খোৱা নে নোখোৱা? আহা আকৌ এইফালে বহি লোৱা, বহি লোৱা। দেখুৱা বন্ধুসকল, আজি বতৰটো একদম মজা আছে। কঁঠাল একদম এইটো গুটিটো উলিয়াই লৈছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক, মই গোটেইটো খাব পাৰিম নে নোৱাৰিম। মই দুটা খালোঁ, দুখনতে ল'ম এতিয়া। খাই না আৰু লাগিলে কৈ থাকিবা দেই। এই বহি লোৱা আকৌ, বহি লোৱা। আৰু আপোনালোকে গোটেই ভিডিঅ'টো চাই থাকিব, মই এইটো খাব পাৰোঁ নে নোৱাৰোঁ। ইয়াত টমা মিঠা কিন্তু দেই। নেৰিবা নেৰিবা, এনেকুৱা বস্তু ক'ত পাবা। কিন্তু লাগিলে আকৌ ডিঙিত দেই, সঁচাকৈ খাবলৈ বৰ টেষ্টি আছে। কিছুমানে এনেকৈ গুটিটো মুখত চুপি দিয়ে, মানে সেনেকৈ বেয়া লাগে। কাৰণ কেলৈ পাছত গুটিটো খোৱা হয় নাই, ধুই দিলেও বেয়া লাগে, মুখত চুপি দিলে। সেইকাৰণে মই গুটিটো উলিয়াই লৈ খাইছোঁ। গোটেইটো পাৰিম লাগিছে নোৱাৰিম লাগিছে বন্ধুসকল। মস্তি দিলডাল উলিয়াই দিব লাগিব। এইটো মাজৰ দিলটো উলিয়াই দিলোঁ, পেলাই দিলোঁ, উলিয়াই বাঢ়নিলে। আৰু কঁঠাল চাওক বহুত আছে দেই, 100 বোলাতকৈ ওপৰত হ'ব। কিন্তু বন্ধুসকল খাই উমুৱাই গৈছে, মিঠাটো বেছি যে সেইটো কাৰণে। পুৰা টেষ্টি আৰু পৰিৱেশটো কিন্তু মজা জেগাত আহিছোঁ। চব লোকেশ্যনটো চাওক, পাছফালে একদম সেউজীয়া সেউজীয়া পৰিৱেশ। আৰু আজি ৰাতিপুৱাৰ পৰা বৰষুণ দিলে, সেইটো কাৰণে পানী পূৰা হৈ গ'ল। সেই পূৰা পানী সলসলাকৈ গৈ আছে। তাৰ কিনাৰতে মই বহি পূৰা কঁঠাল খাই আছোঁ।
বগী লাজ কৰিছে ক'লে নাহে দূৰৰ পৰা খাই আছে অন্য গোটেইটো নোৱাৰিমগৈ চাগে আৰু দেই উমুৱাই গ'ল পেট ফুলি গৈছে আৰু নোৱাৰিলোগৈ লাষ্ট এক ফুটা খাই দিওঁ খাই কিন্তু পুৰা মজা লাগিলে